নমস্কাৰ, মই তুলসী তিৱাৰী। আপোনালোকে চাই আছে ৰয়েল কে কালচাৰ। আপুনি জানেই সমগ্ৰ দেশতে এতিয়া ফাকুৱা ৰঙৰ উৎসৱ চলি আছে। সেই ৰঙৰ উৎসৱকে সামঞ্জস্য ৰাখি লখিমপুৰৰ নাৰায়ণপুৰবাসী ৰাইজেও সেই ৰঙৰ উৎসৱ উলহ মালহেৰে পালন কৰি আহিছে। এই বছৰৰ ৰঙৰ উৎসৱত আমি আপোনালোকক দেখুৱাবলৈ গৈ আছো হকৰাহী গাঁৱৰ ৰঙৰ উৎসৱ কি ধৰণে হকৰাহী সত্ৰত লগতে হকৰাহীবাসী ৰাইজে পালন কৰি আহিছে। এয়া আপোনালোকে দেখিছে হকৰাহীৰ ৰঙৰ উৎসৱ। আনহাতে আমি আপোনালোকক দেখুৱাবলৈ গৈ আছো এই নাৰায়ণপুৰ অঞ্চলৰে চামগুৰি লক্ষ্মীনাৰায়ণ মন্দিৰৰ ফাকুৱা ৰঙৰ উৎসৱ কেনেকৈ পালন কৰা হৈছে। আনহাতে আপোনালোকে দেখিবলৈ পাইছে হকৰাহী শ্ৰী শ্ৰী বদলা পদ্মাতা জন্মস্থান সত্ৰত কিদৰে এই ৰঙৰ উৎসৱ পালন কৰিছে। তেওঁলোকে গাঁৱৰ ৰাইজৰ পদূলিয়ে পদূলিয়ে আসন ভাগ লৈ যায় আৰু গৃহস্থই সেই আসন ভাগৰ পৰা কেনেধৰণে সেৱা লয় সেই দৃশ্য আমি আপোনাৰ মাজত দেখুৱাই আছো। তেওঁলোকে গোটেই হকৰাহী গাঁওখন ঘূৰি আহি নামঘৰৰ আগফালে বাঁহ এডাল বান্ধে আৰু সেই বাঁহডাল সকলো গাঁৱৰ ৰাইজে মিলি ঠেলি সেই উৎসাহেৰে বাঁহডাল ভাঙি সত্ৰত সোমায়। আমি যিহেতু গম নাপাওঁ বাঁহডাল তেওঁলোকে কিয় বান্ধে আৰু কিয় ইমান উলহ মালহেৰে ঠেলি বাঁহডাল ভাঙি সত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰে, সেই কথা আমি জানিবলৈ গাঁৱৰ ৰাইজৰ ওচৰলৈ যাওঁ। তেওঁলোকে বাঁহডাল কিয় বান্ধে আৰু সেই বাঁহডাল বান্ধি আমাৰ সেই ৰাইজৰ কাৰণে কি উৎসাহৰ সৃষ্টি কৰে সেই কথা জানিবলৈ আমি ৰাইজৰ ওচৰলৈ আহিছোঁ।
হোৱা